Hello everyone, welcome to Gensila. So today I will discuss top 40 most important questions for the exam Assistant Engineer under Assam Public Service Commission. Okay? To APSC যেটো পৰীক্ষা পাতিব Assistant Engineer তাৰ কাৰণে আমি কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন এই ভিডিঅ'টিত আলোচনা কৰিম যেটা বহুত বেছি ইম্পৰ্টেন্ট হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এই প্ৰশ্নবিলাক বাকি অন্যান্য যিকোনো পৰীক্ষাৰ কাৰণেও প্ৰয়োজনীয় হয় আপোনালোকে ভিডিঅ'টো চাব পাৰে So let's start the video George Mendel is known as তেখেত কিহৰ বাবে বিখ্যাত তেখেতক কোৱা হয় কি বুলি he is known as the father of genetics okay option C side mirrors of vehicles are which type of mirror গাড়ীৰ যিখন side mirror থাকে সেইখন কি mirror হয় তো side mirror যিখন থাকে সেইখন হৈছে convex mirror option A Ashoka was the king of which dynasty কোনটো বংশ ৰজা আছিল অশোকা আৰু অশোক আছিল কোনটো বংশ ৰজা Maurya dynasty raja asil Maurya bangshor raja asil Ashok ঠিক আছে the chief source of naphthalene is যেটো naphthalene আছে তাৰে chief source টো কি হয় হেতু হৈছে option A Coulter who designed the logo of Assam Sahitya Sabha কোনে ডিজাইন কৰিছিলে অসম সাহিত্য সভাৰ লোগোটো ডিজাইন কৰিছিলে option C Jugal Das who invented space pen কোনে ইনভেন্ট কৰিছিলে space pen ইনভেন্ট কৰিছিলে option A Paul A Fisher Mangroves are plants that have modified roots, modified stems, respiratory roots, respiratory stems. আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব option C respiratory roots. The Harappan civilization were discovered in which year? কিমান চনত ডিসকভাৰ কৰা হৈছিল Harappan civilization? এটো ছিল 1921 চনত। কাৰ দ্বাৰা কোনে ডিসকভাৰ কৰিছিলে? দয়াৰাম সাহিনী। Okay? Antarip the novel was written by whom কোনে লিখিছিলে এখন অন্তৰীপ এই নভেলখন কোনে লিখিছিলে আৰু এখন লিখিছিলে কোনে অপচন বি ভবেন্দ্ৰনাথ শইকীয়াই লিখিছিলে who gave the title সুধা কণ্ঠ to Dr. ভূপেন হাজৰিকাক এই উপাধিটো কোনে প্ৰদান কৰিছিল সুধা কণ্ঠ আৰু তেখেত আছিল কোন very important question option C আনন্দ চন্দ্ৰ বৰুৱা which was only in the city without a citadel কোনখন হয় একমাত্ৰ ইন্ডাস সিটি সিটাডেল নোহোৱাকৈ উইদাউট এ সিটাডেল কোনখন হ'ব আৰু এইখন হৈছে অপচন ডি সানহুদাৰো কালিবাঙ্গান মহেঞ্জোদাৰো হাৰাপ্পাৰ সিটাডেল আছিলে The people of Indus Valley civilization worship কিহক পূজা কৰিছিল তেখেতসকলে বিষ্ণু পশুপতি ইন্দ্ৰ ব্ৰহ্মা আৰু তেখেতসকলে পূজা কৰিছিল অপচন বি পশুপতি In which year Bhupen Hazarika presided the Assam Sahitya Sabha session কোনখন অধিবেশনৰ ভূপেন হাজৰিকাই সভাপতিত্ব কৰিছিলে আৰু এইখন আছিল কোনখন অপচন বি 1993 কত হৈছিলে এইখন শিৱসাগৰত হৈছিলে In India cotton crop is mainly grow in black soil option C Quit India movement was launched in কিমান চনত এটো লঞ্চ কৰা হৈছিলে অপচন বি 1942 চনত 8 আগষ্ট 1942 চনত লঞ্চ কৰা হৈছিলে Quit India movement by whom Mahatma Gandhi Battle of Panipat was fought in 1526 between Babur and whom? যিখন পানিপথৰ যুদ্ধ প্ৰথমখন আছিল 1526 চনত কাৰ মাজত হৈছিল বাবৰ আৰু কাৰ মাজত হৈছিল বাবৰ আৰু অপচন এ ইব্ৰাহিম লোডিৰ মাজত হৈছিল ওকে আৰু ইয়াৰ পিছতে এইখনত বাবৰ জিকিছিল তাৰ পিছতে আৰম্ভণি হৈছিল মুগল সাম্ৰাজ্য ইয়াতে মুগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল এইখন যুদ্ধৰ পিছতে ঠিক আছে DNS is a networking system that refers to ইয়াৰে ফুল ফৰ্মটো কি হয় DNS আৰু ইয়াৰে ফুল ফৰ্ম হৈছে option A domain name system who had been given the name Young Turk কাক কোৱা হৈছিল Young Turk বুলি আৰু তেখেত আছিল কোন option A চন্দ্ৰশেখৰ option A হয় ওকে O মোৰ আপোনাৰ দেশ the state song of Assam was attuned by কোনে সুৰ দিছিল ইয়াৰে O মোৰ আপোনাৰ দেশ এই গানটোৰ সুৰ কোনে দিছিলে আৰু তেখেত আছিল কোন অপচন বি কমলা প্ৰসাদ আগৰৱালা Who was the writer of নীল দৰ্পণ কোনে লিখিছিলে এইখন নীল দৰ্পণ বহুত বেছি ইম্পৰ্টেন্ট হয় তো এইখন লিখিছিল অপচন বি দীনবন্ধু মিত্ৰ চিৰচেনেহী মোৰ ভাষা জননী The welcome song of Assam Sahitya Sabha was written by whom কোনে লিখিছিলে এইটো অসম সাহিত্য সভাৰ যেটো ওয়েলকাম সং হয় চিৰচেনেহী মোৰ ভাষা জননী এইটো লিখিছিল অপচন সি মিত্ৰদেৱ মহন্ত Which famous person from Assam is regarded as Pitamaha in Assamese literary world? কাক কোৱা হৈছিল পিতামহ বুলি আৰু তেখেত আছিল অপচন সি পদ্মনাথ গোহাঁই বৰুৱা বুলন দৰৱাজা was built by কোনে সাজিছিলে বুলন দৰৱাজা এখন সাজিছিলে আকবৰে সাজিছিলে ওকে Which is the shortest coastal state in India? কোনখন হয় shortest
কোষ্টেল ষ্টেট কোনখন হ'ব অপশ্যন ডি গোৱা আৰু যদি লাৰ্জেষ্ট সুধে লাৰ্জেষ্ট কোষ্টেল ষ্টেট সুধে তেতিয়া কোনখন হ'ব তেতিয়া হ'ব গুজৰাট ওকে লাৰ্জেষ্ট সুধিলে গুজৰাট শৰ্টেষ্ট গোৱা হু ৱাজ দ্য অথৰ অফ গীতা গোবিন্দ কোনে লিখিছিলে এইখন গীতা গোবিন্দ এইখন লিখিছিলে কোনে সাউথৰ মুভিখন নহয় কিন্তু হা তো এইখন লিখিছিলে অপশ্যন এ জয়দেৱে ফাৰ্ষ্ট কাউন্ট্ৰি টু মেক কনষ্টিটিউশ্যন ইজ প্ৰথমখন কাউন্ট্ৰি যিয়ে সংবিধান বনাইছিলে কোনখন হয় USA হয় ওকে highest percentage of carbon is found in which form of coal কোনটো প্ৰকাৰৰ কয়লাত কাৰ্বন বেছিকৈ পোৱা যায় highest percentage of carbon আৰু সেই কয়লাটো হৈছে কোনটো অপশ্যন A anthracite when Quit India movement was launched who was the governor of Assam at that time যেতিয়া Quit India movement launch কৰা হৈছিল 1942 চনত 8 আগষ্ট তেতিয়া আমাৰ অসমৰ গভৰ্ণৰ গৰাকী কোন আছিল ৰাজ্যপাল কোন আছিল আৰু তেখেত আছিল অপশ্যন ডি এন্ড্ৰিউ গৰলে ক্লো Indian constitution is made up of how many words কিমান words আছিল originally আমাৰ সংবিধানখনত আৰু হেয়া আছিল কিমান অপশ্যন সি 80000 Who invented dynamite কোনে ইনভেন্ট কৰিছিল ডাইনামাইট আৰু এয়া আছিল অপশ্যন এ আলফ্ৰেড নোবেল In which year Anwara Taimur became Assam's first and only chief minister তো এইটো প্ৰশ্ন আহিব পাৰে ইম্পৰ্টেন্ট হয় যেহেতু ৰিসেন্ট তেখেতৰ মৃত্যু হ'ল তো এনেকুৱা কোৱেশ্চনবোৰ আহি যাব পাৰে ওকে তো তেখেত কিমান চনত আমাৰ অসমৰ প্ৰথম গৰাকী আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হৈছিল আৰু সেই চনটো আছিল অপশ্যন এ 1980 চন 1980 Harappa is situated on the bank of which river কোন নদীৰ পাৰত আছিল হাৰাপ্পা এয়া আছিল অপশ্যন বি ৰাবি river Which is the hottest planet in our solar system গৰম গ্ৰহ কোনটো হয় ইজি কোৱেশ্চন হয় বিলাক অপশ্যন ডি ভেনাছ হয় তো ভেনাছক আৰু কি বুলি কোৱা হয় brightest planet বুলিও কোৱা হয় brightest planet in our solar system is also Venus morning and evening star is also Venus okay গোটেইখিনিয়ে ইম্পৰ্টেন্ট হয় মনত ৰাখি থব আৰু সকলোতকৈ বিগেষ্ট ডাঙৰ প্লেনেট কোনটো হয় বিগেষ্ট প্লেনেট অফ our solar system is Jupiter আৰু যদি খুধে যে কোনটো গ্ৰহ সূৰ্যৰ পৰা সকলোতকৈ ওচৰত আছে তেতিয়া কোনটো হ'ব সূৰ্যৰ পৰা ওচৰত থকা গ্ৰহটো হৈছে কোনটো মাৰ্কাৰী Assam Public Service Commission APSC was formed in the year কিমান চনত ফৰ্ম হৈছিল APSC বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো হৈছে কিমান অপশ্যন বি 1937 চনত 1937 APSC was formed okay The Great Bath of Indus Valley Civilization can be found in ক'ত আছিলে এটো Great Bath ক'ত বিচাৰি পোৱা গৈছিলে এটো আছিলে মহেঞ্জোদাৰোত আছিল অপশ্যন ডি will be the correct answer The light of sun takes how much time to reach to the earth সূৰ্যৰ ৰশ্মি আমাৰ পৃথিৱীলৈ আহিবলৈ কিমান সময় লাগে ওকে তো এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 8 মিনিট 20 সেকেন্ড লাগে 8 মিনিট 20 সেকেন্ড How many times have the national emergency implemented in India এতিয়ালৈ কিমান বাৰ আমাৰ ভাৰতত national emergency লগোৱা হৈছে কিমান বাৰ লগোৱা হৈছে অপশ্যন সি তিনিবাৰ লগোৱা হৈছে কেতিয়া লগোৱা হৈছে এটো জানি থক আপোনালোকে 1962 1971 and 1975 এই তিনিবাৰ লগোৱা হৈছে ওকে ইম্পৰ্টেন্ট হয় কিনিও 1962 তাৰপিছত আছে 1971 আৰু 1975 ওকে এই তিনিবাৰ এতিয়ালৈকে আমাৰ নেশনাল এমাৰ্জেন্সি লগোৱা হৈছে The law framed by judiciary is called কি হ'ব এটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেছ ল Which country is not the member of BRICS BRICSৰ মেম্বাৰ কোনখন কাউন্ট্ৰি নহয় তো এনেকুৱা প্ৰশ্নবোৰে বহুত বেছি কনফিউজন লগায় তো এটোৰ কাৰণে BRICSৰ মেম্বাৰ কোনকেইখন হয় আপুনি জানিব লাগিব BRICSৰ মেম্বাৰ মনত ৰাখিবলৈ হলে এটো very ইজি হয় কিয়নো এই নামটোতে ইয়াৰে নামকেইটা বিচাৰিব পাৰি তো কোনকেইখন হয় ইয়াৰে মেম্বাৰ আগতে এটো জানি লও তো BRICSৰ ফুল ফৰ্মটো হৈছে B for Brazil R for Russia I for India C for China S for South Africa okay তো ইয়াতে অপচনত কি আছে ইন্ডিয়া আছে ইন্ডিয়া হয় চাইনা আছে চাইনাও হয় ৰাছিয়া হয় ইন্দোনেছিয়া নহয় ওকে অপচন ডি will be the correct answer যদি এই পাঁচটা নাম আপোনালোকে মনত ৰাখি থয় ব্ৰাজিল ৰাছিয়া ইন্ডিয়া চাইনা সাউথ আফ্ৰিকা এই পাঁচখন ইয়াৰে মেম্বাৰ কাউন্ট্ৰি হয় বাকি যিকোনো আহিলেও আপোনালোকে কৰিব পাৰিব এই পাঁচটা নাম মনত ৰাখি থব ইম্পৰ্টেন্ট হয় এটো Civil Service Day celebrated in India on which date কিমান তাৰিখে পালন কৰা হয় Civil Service Day
আৰু ইয়াৰে উত্তৰটো হৈছে কিমান অপশ্যন সি 21st of April ওকে 21 এপ্ৰিলৰ দিনা আমাৰ পালন কৰা হয় চিভিল সাৰ্ভিস ডে ওকে গতিকে আজিলৈ ইমানখিনি সো দ্যাটস অল ফৰ টুডে ভিডিওটো কেনে পালে আপোনালোকে জনাব কমেন্ট সেকশনত আৰু 40টা কিমানটা আপোনালোকে শুদ্ধকৈ কৰিব পাৰিছে কমেন্ট সেকশনত আপোনালোকৰ ফিডবেক বিলাক লিখিব ঠিক আছে So that's all for today. If you like the video, please like, share and subscribe the channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.